হাই এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড মাই নিউ ভ্লগ। তো আজি আপোনালোকৰ ওচৰত মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই আপোনালোকক ক'ম জিম কৰিলে বা এক্সাৰচাইজ কৰিলে হাইট বাঢ়া নাবাঢ়াক লৈ সেইটো টপিকৰ ওপৰত। কাৰণ বহুত সৰু সৰু ল'ৰা ছোৱালী আছে যিবিলাকে নেকি মোক সোধে যে এক্সাৰচাইজ কৰিলে হাইটটো নাবাঢ়িব নেকি বা গ্ৰ'থ নহ'ম নেকি, বা কিছুমানৰ মাক বাপেকে জিম কৰিবই মানা কৰি দিয়ে যে ল'ৰাটোৰ এক্সাৰচাইজ কৰিলে হাইট নাবাঢ়িব বা গ্ৰ'থ নহ'ব বডি। তো তেনেকুৱা মানে বহুতে ভয় কৰি জিম নকৰে বা এক্সাৰচাইজ নকৰে বা হেভি ৱৰ্কআউট কৰিব ভয় কৰে। তো সেইটো টপিকৰ ওপৰত মই ভিডিঅ'টো বনাই আছোঁ। যদি আপোনালোকে এই চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকে এই ধৰণৰ ভিডিঅ' আপোনালোকে মিছ নকৰে বা মোৰ নতুন ধৰণৰ ভিডিঅ' আপোনালোকে যাতে এটাও মিছ নকৰে। তো তাৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট কথা হৈছে, জিম কৰিলে বা হেভি ৱেইট কৰিলে হাইট বাঢ়া নাবাঢ়াক লৈ একো তেনেকুৱা কথা নাই। কাৰণ মোৰ যেতিয়া বয়স 16 বছৰ আছিল তেতিয়াই মই জিমত জইন কৰিছিলোঁ আৰু তেতিয়া মোৰ হাইট আছিল 5.3 আৰু এতিয়া মোৰ বয়স হৈছে টোটেল 30। তো এতিয়া মোৰ হাইট হৈছে 5.6। তো অলমষ্ট মোৰ 0.3 হাইট বাঢ়িছে আৰু মই জিমত বহুতখিনি হেভি এক্সাৰচাইজো কৰোঁ, আপোনালোকে দেখাই পায়, বা যিমান বছৰে জিম কৰিছোঁ তাৰপিছতো মোৰ হাইট বাঢ়িছে। তো আপোনালোকে গমেই পাইছে যে জিম কৰা লৈ বা হেভি ৱৰ্কআউট কৰাক লৈ হাইট বাঢ়া নাবাঢ়াক লৈ তেনেকুৱা একো কথা নাই। জাষ্ট কিছুমান এক্সাৰচাইজ আছে সেইবিলাক এভইড কৰিলে হ'ল। আমাৰ হাইট বাঢ়ে স্পাইনৰ পৰা, তো স্পাইনত প্ৰেছাৰ পৰা কিছুমান এক্সাৰচাইজ এভইড কৰিলে হ'ল, লাইক যিবিলাক অভাৰ দ্য হেড এক্সাৰচাইজ আছে, লাইক আপোনাৰ শ্ব'ল্ডাৰ প্ৰেছেছ, শ্ব'ল্ডাৰ ডাম্বেল প্ৰেছেছ, তাৰপিছত স্কোৱাটছ, মানে যিবিলাক অভাৰ দ্য হেড এক্সাৰচাইজ আছে বা স্পাইনত প্ৰেছাৰ পৰে সেইবিলাক এক্সাৰচাইজ অলপ এভইড কৰিলে হ'ল, বা কৰিলেও হেভি ৱৰ্কআউট নকৰিলে হ'ল, মানে হেভি ৱেইট নল'লে হ'ল, লাইট ৱেইটেৰে কৰিলে হ'ল। লাইক একদম যিখিনি নৰ্মেল ৱেইট আছে সেইখিনি কৰিলে হ'ল এটলিষ্ট 21 বছৰ বয়সলৈকে। কাৰণ আমাৰ হাইট কেতিয়ালৈকে বাঢ়ে? 21 বছৰ বয়সলৈকে। তাৰে পিছতো বাঢ়ে বাৰু, মানে কিছুমানৰ 21 বছৰৰ পিছতো বাঢ়ে, একদম কম পাৰ্চেণ্ট, মানে 5% বা 10% মানুহৰহে 21 বছৰৰ পিছত হাইটটো বাঢ়ে। কিন্তু মেক্সিমামৰ হাইট বাঢ়াৰ টাইম থাকে 21 বছৰ বয়সলৈকে। তো তেতিয়ালৈকে এটলিষ্ট যিবিলাক স্পাইনত প্ৰেছাৰ পৰে সেইবিলাক এক্সাৰচাইজ অলপ কমকৈ কৰিলে হ'ল বা হেভি ৱেইট নল'লে হ'ল, তেতিয়া মানে হাইটত কোনো ফৰক নপৰে। তো সেইবিলাকৰ সলনি কিছুমান অল্টাৰনেট এক্সাৰচাইজ আছে। আপোনালোকে কেবল ফ্ৰণ্ট কৰিব পাৰে বা আপোনালোকে চাইড লেটাৰেল কৰিব পাৰে, বা শ্ব'ল্ডাৰৰ আৰু বিভিন্ন ধৰণৰ এক্সাৰচাইজ আছে, লাইক আপোনাৰ চাইড লেটাৰেল, ৰিভাৰ্ছ ফ্লাই এইবিলাক কৰক, বা স্কোৱাটছৰ সলনি আপোনালোকে ডাম্বেলেৰে স্কোৱাটছ কৰক। তো তেনেকুৱা কিছুমান এক্সাৰচাইজ আছে যিবিলাক নেকি স্পাইনত প্ৰেছাৰ নপৰে, সেইবিলাক এক্সাৰচাইজ কৰিবৰ কাৰণে ট্ৰাই কৰক, তেতিয়া হাইটত মানে কোনো ফৰক নপৰে। তো গম পালে কি ক'ব খুজিছোঁ মই, যে এক্সাৰচাইজ কৰাৰ পৰা হাইটত বাঢ়া নাবাঢ়াক লৈ তেনেকুৱা একো কথা নাই। আৰু যাৰ জেনেটিক্সত যিমানখিনি হাইট বাঢ়িব লগা আছে সিমানখিনি বাঢ়িবই। সেইটো এক্সাৰচাইজ কৰিলেও বাঢ়িব, নকৰিলেও বাঢ়িব, বা নকৰিলেও সিমানখিনি হাইটে হৈ থাকিব, তেনেকুৱা নাবাঢ়ে। তো মেইন বস্তু হৈছে জেনেটিক্স। তো এইখিনিয়ে মোৰ ক'ব লগা আছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকৰ মনত কিবা কুৱেশ্যন আছে বা সুধিব লগা আছে তেনেহ'লে মোৰ ইনষ্টাগ্ৰাম আইডি লিংক ইয়াত দি দিছোঁ, আপোনালোকে তাত মোক ফ'ল' কৰিব পাৰে, বা যদি কিবা কুৱেশ্যন আছে মোক সোধক, মই এনচাৰ দি দিম আপোনালোকৰ। তেনেহ'লে আজিলৈকে এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ, বাই বাই।